ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ডৰ ফালৰ পৰা ওলোৱা ৯,৯৭০টা পদৰ কাৰণে যদি আপোনালোকে অনলাইনত আবেদন কৰিব বিচাৰে তো প্ৰথম ৰেজিষ্ট্ৰেশ্যনটো কৰিব লাগিব। তো আজি এইটো ভিডিঅ'ত মই আপোনালোকক দেখুৱাম ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ডৰ যোনটো আপোনালোকৰ একাউণ্ট ক্ৰিয়েট এন একাউণ্টত প্ৰথম ৰেজিষ্টাৰটো কৰিব লাগে। তো ৰেজিষ্টাৰটো আপোনালোকে কেনেকৈ কৰিব পাৰিব, ইয়াৰ কাৰণে প্ৰথম আপোনালোকে নিজৰ মোবাইলতে ব্ৰাউজাৰ এটা খুলি তাত চাৰ্চ কৰিব RRB লগইন। তো RRB লগইন বুলি চাৰ্চ কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। ইয়াত যোনটো প্ৰথম RRB হোম বুলি আহিছে আপোনালোকে ইয়াতে ক্লিক কৰিব আৰু ইয়াত ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো এনেদৰে আহিব। ইয়াত যোনটো এপ্লাই বুলি আহিছে এপ্লাই কাষত এটা অপশ্যন আছে ক্ৰিয়েট এন একাউণ্ট। ক্ৰিয়েট এন একাউণ্টত ক্লিক কৰি আপোনালোকে অ'কেত ক্লিক কৰিব। ইয়াত কাউণ্ট্ৰি অফ নেশ্যনটো আপোনালোকৰ প্ৰথম চিলেক্ট কৰিব, তাৰপৰা ফুল নেমত দিব, ৰিটাইপ ফুল নেমত আকৌ নামটো দিব, তাৰপিছত ডেট অফ বাৰ্থটো দিব, ৰিটাইপ ডেট অফ বাৰ্থ আপোনালোকে প্ৰত্যেকটো বস্তু ইয়াত দুবাৰ দিব লাগিব। তো তাৰপৰা জেণ্ডাৰ, তাৰপৰা আপোনাৰ দেউতাৰ নামটো দিব, মাৰ নামটো দিব, তাৰপৰা ইমেইল এড্ৰেছ আৰু ইমেইল এড্ৰেছটো জেনেৰেল ইমেইল OTPত ক্লিক কৰিব। তেতিয়া আপোনাৰ যোনটো ইমেইল দিয়ে তাত এটা OTP যাব, OTPটো দি আকৌ ভেৰিফাই কৰিব লাগিব। তাৰপৰা ভেৰিফাই কৰাৰ পিছত আকৌ যোনটো মোবাইল OTPৰ অপশ্যন আছে ইয়াত আপোনালোকে মোবাইলৰ নাম্বাৰটো দিব আৰু মোবাইল নাম্বাৰটো দি আপোনালোকে জেনেৰেট মোবাইল OTPত ক্লিক কৰিব আৰু তেতিয়া আপোনাৰ মোবাইলটোত এটা OTP যাব। OTPটো যেতিয়া আপোনালোকে ভেৰিফাই কৰিব লাষ্টত আপোনালোকে দিব লাগিব আধাৰ নাম্বাৰটো। আধাৰ নাম্বাৰটো দি আকৌ আপোনালোকে আধাৰ OTPটো দি ভেৰিফাই কৰিব লাগিব আৰু আধাৰ OTPটো দি ভেৰিফাই কৰাৰ পিছত ইয়াত যোনটো আপোনালোকৰ জেনেৰেট আধাৰ OTP অপশ্যন আছে যেতিয়া আপোনালোকে ভেৰিফাই কৰিব তাৰপিছতে আপোনালোকৰ যোনটো ৰেজিষ্ট্ৰেশ্যন ফৰ্ম হয় সেইখন ইয়াত সম্পূৰ্ণ হৈ যাব। তাৰপৰা ইয়াত আই হিয়াৰ বাই টিক কৰি আপোনালোকে পাছপৰ্ট এটা দি আকৌ কনফাৰ্ম পাছপৰ্টটো দি প্ৰিভিউ এণ্ড ক্ৰিয়েট একাউণ্টৰ যোনটো অপশ্যন আছে ইয়াতে ক্লিক কৰিব আৰু প্ৰিভিউ এণ্ড ক্ৰিয়েট একাউণ্টত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ডৰ যোনটো আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন হয় সেই ৰেজিষ্ট্ৰেশ্যনটো ইয়াত সম্পূৰ্ণ হৈ যাব।